নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আশা কৰোঁ তোমালোকে ভালে আছা ইতিমধ্যে আমাৰ যেনেকুৱা এই কোভিড-19 পৰিস্থিতি হৈছে তোমালোকে ঘৰৰ ভিতৰতে নিৰাপদে হাত ধুই ভালদৰে থাকিবা বুলি আশা কৰিলোঁ মই নীতাশ্ৰী গোস্বামী যোৱা দুটা পাঠ মই ইংৰাজীৰ ক্লাছ 1ৰ চেপ্টাৰ 3 আৰু 4 আলোচনা কৰিছোঁ তোমালোকৰ লগত আজি মই ক্লাছ 1 চেপ্টাৰ 5 এট দ্য মাৰ্কেটৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে মই পাঠলৈ যোৱাৰ আগতে তোমালোকক সুধিব বিচাৰিছোঁ যে এতিয়া বাৰু কেনেকুৱা বতৰ পৰিছে গ্ৰীষ্মকাল তোমালোকে জানা গৰম পৰিছে আৰু লগে লগে আমাৰ কি হৈছে বহুত ধুনীয়া ধুনীয়া ফল ওলাইছে আমাৰ ফলৰ ৰজা ভাৰতৰ ৰাষ্ট্ৰীয় ফল আম ওলাইছে কঁঠাল ওলাইছে আৰু জাম এনেকুৱা বিভিন্ন ধৰণৰ ফল বজাৰত ভৰি পৰিছে আৰু যাৰ ঘৰত গছ-গছনি আছে তোমালোকে নিজে গছৰ পৰা আনি তল সৰা বা পাৰি আনি খাব পাৰিছা কিন্তু যিবিলাক ল'ৰা-ছোৱালী তোমালোকৰ ঘৰত যাৰ ঘৰত গছ নাই তোমালোকে বাৰু ক'ৰ পৰা খাইছা নিশ্চয় তোমালোকে বজাৰৰ পৰা মা বা দেউতাই বজাৰৰ পৰা আনিছে আৰু তেনেকৈ তোমালোকে কি কৰিছা ফল খাইছা আৰু তোমালোকে কিন্তু বজাৰলৈ যাওঁতেও তোমালোকে বজাৰলৈ নোলাবা ডাঙৰে গ'লেও তোমালোকে সাৱধানতাবোৰ অৱলম্বন কৰিবলৈ ক'বা বুলি আশা থাকিল এতিয়া আহিছো পাঠলৈ বজাৰৰ কথা কৈছো কাৰণ আমি আজি বজাৰৰ বিষয়ে প্ৰথমতে আলোচনা কৰিম আৰু তাৰ পিছত লাহে লাহে আমি গৈ থাকিম আমাৰ পাঠটো আছে এট দ্য মাৰ্কেট মানে হ'ল বজাৰ বজাৰত কি কৰোঁ আমি বজাৰনো কেনেকুৱা চোৱাচোন প্ৰথমতে আমি লাৰ্ণিং আউটকামখিনি পঢ়ি দিছোঁ ইতিমধ্যে মই যোৱা দুটা পাঠত যিখিনি লাৰ্ণিং আউটকাম কৈছিলোঁ গোটেই পাঠবোৰৰে লাৰ্ণিং আউটকামবোৰ একেখিনিয়ে আছে অলপ ইয়াতে অলপ বেলেগ আছে মই আজি ইংৰাজীতে লিখি আনিছোঁ তোমালোকে পঢ়ি মন দিবা এছ'চিয়েট ৱৰ্ডছ উইথ পিকচাৰ্ছ ছবিৰ সৈতে শব্দ মিলাব পাৰিব নেমছ ফেমিলিয়াৰ অবজেক্ট চিন ইন দ্য পিকচাৰ আৰু ছবিত থকা চিনাকি নামবোৰ ক'ব পাৰিব ৰিচাইটছ পয়েমছ ৰাইমছ ইতিমধ্যে আমি ৰাইমছ পয়েমছ গাব শিকিছোঁ ৰেছপন্স অৰেলি টু কম্প্ৰিহেনশ্যন কুৱেশ্যনছ ৰিলেটেড টু ষ্টৰিজ পয়েমছ আমি ষ্টৰিৰ পৰা ইতিমধ্যে দুটা ষ্টৰি আমি মাংকি লায়ন এণ্ড দ্য মাউচ ষ্টৰিটো আৰু দ্য ডগ এণ্ড দ্য ৰেড ভান ষ্টৰিটো আমি ইতিমধ্যে পিছৰ ক্লাছত কৰিছোঁ আজি আকৌ আমি কৰিম তেনেদৰে ষ্টৰিৰ প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিব তাৰপিছত আইডেণ্টিফাইজ কেৰেক্টাৰ্ছ এণ্ড ছিকুৱেন্স অফ এ ষ্টৰি এণ্ড আস্ক কুৱেশ্যনছ এবাউট দ্য ষ্টৰি যে ছিকুৱেন্সবোৰৰ কোনটোৰ পিছত কোনটো হ'ব তেনেদৰে প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিব লিচেন্স টু ইংলিছ ৱৰ্ডছ গ্ৰিটিংছ polite forms of expression simple sentences and response in English or the home language যে ইংলিছ শব্দ আৰু তোমালোকে আজি মই তোমালোকক polite forms of expression বা greetings কেনেদৰে কৰে আমি এই পাঠটোত অলপ ভালদৰে আমি আলোচনা কৰিম নেক্সট আমি দেখিম যে ইয়াতে talks about self situations pictures in English এইটো অলপ বেলেগ আছে ইয়াতে পৰিস্থিতি চাই বা ছবিবোৰৰ কোনটো ক'ত আছে তাৰ বিষয়ে ক'ব পাৰিবা uses nouns such as boy son etc এইবোৰ noun words boy son এইবোৰ শব্দ শিকিব recognizes letters and their sounds লেটাৰ আৰু লেটাৰৰ চাউণ্ড ইতিমধ্যে আমি বহুত আলোচনা কৰিয়ে আছোঁ আৰু মাজে মাজে আমি আলোচনা কৰি যাম write simple words like fan hand etc আৰু লেটাৰ লিখাৰ লগে লগে আমি লাহে লাহে
শব্দ লিখিবলৈ এতিয়া জানিব লাগিব আৰু এতিয়া আমাৰ লাৰ্নিং আউটকামখিনি হৈ গ'ল এতিয়া তোমালোকে ছবিখনলৈ চোৱা ছবিখনত কি আছে বাৰু Look at the picture this is a picture of a vegetable market এই পিকচাৰটো বা এই ছবিখন এখন পাচলিৰ বজাৰখনত বাৰু তোমালোকে কি পাচলি দেখিছা ইয়াতে বিভিন্ন ধৰণৰ পাচলি সজাই থোৱা আছে ব্ৰিঞ্জল বেঙেনা আছে কলিফ্লাৱাৰ ফুলকবি বন্ধাকবি cabbage tomato peas ladies finger etc etc ইয়াতে বহুতো শাক-পাচলিৰ ছবি তোমালোকে দেখিছা আৰু লগতে এজন কি দেখিছা তোমালোকে এজন মানুহ ৰৈ আছে এই মানুহজন এই বজাৰখনৰ বা এই দোকানখনৰ তেখেতে দোকানখনৰ বেপাৰী তেওঁ পাচলি বেপাৰী he is a vegetable seller এতিয়া নেক্সট আমি ছবিখনলৈ আহিছো এইখন ছবিলৈ আকৌ চোৱাচোন now at this picture we see a fruit market এই ছবিখনত দেখিছো আমি এখন কিহৰ বাৰু vegetable নে no it's a fruit market এইখন এখন ফলৰ বজাৰ ইয়াতে আমি লগতে আমি কি দেখিছো দুজন fruit sellerও দেখিছো ইয়াতে বহি আছে দুজন মানুহ এজন ভিতৰতো আছে they are fruit seller buyer ইয়াতে বজাৰত কিনিব অহা মানুহ আছে আৰু ভিতৰত বিক্ৰী কৰা মানুহ আছে লগতে চোৱাচোন ছবিখনত কিমান বেলেগ বেলেগ ধৰণৰ fruits আছে এই fruits বোৰ ওপৰত যে থোৱা আছে এইবোৰ pineapple আনাৰস থোৱা আছে banana আছে apple আছে sweet lime আছে pomegranate আছে orange আছে আনাৰস কল আপেল এনেকুৱা বিভিন্ন ধৰণৰ ফল তোমালোকে দেখিছা আৰু তোমালোকে ইতিমধ্যে সৰুৰে পৰা তোমালোকে এই ফল বহুত ফল তোমালোকে খাইছা তোমালোকে ফলৰ নাম চিনি পোৱা জানা তোমালোকে ফল চিনি পোৱা এতিয়া আজি আমি প্ৰথমতে কি কৰিম আমি ফলৰ এটা সাধু শুনিম যে ফল আৰু পাচলি দুবিধ ফল এবিধ পাচলি আৰু এবিধ ফল এবিধ পাচলি চোৱাচোন তোমালোকে এই সোঁফালৰ যিটো খৰাহী আছে তাত কি থোৱা আছে এই খৰাহীটোত আছে ইয়াতে এইবোৰ হল আলু পটেটো নিশ্চয় তোমালোকে ছবিটো চাই বুজি পাইছা আৰু বাওঁফালৰ ছবিখনত আছে বহুত কিছুমান আপেল আছে তোমালোকক মই ষ্টৰীটো কোৱাৰ আগতে তোমালোকক কৈ দিছো ইতিমধ্যে মই যেতিয়াই তোমালোকৰ পাঠদান কৰিছো তোমালোকক কৈছো যে নিজৰ পাঠ্যপুথিখন লগত ৰাখিবা আজি তোমালোকৰ এই পাঠ্যপুথিখনৰ তোমালোকৰ 5 নম্বৰ পাঠৰ 86 নম্বৰ পৃষ্ঠাত এই The Potato and the Apple এই ষ্টৰীটো তোমালোকৰ তাত আছে তোমালোকক মই পঢ়ি শুনাম তোমালোকে এনজয় কৰিবা আৰু বুজিবৰ চেষ্টা কৰিবা আৰু প্ৰথমতে আমি মই কৈছো যে পটেটো মানে হল আলু and apple মানে হল আপেল পটেটো আৰু আপেলেনো কি কৰিলে সিহঁতৰনো কি ষ্টৰী আমি শুনি যাম তোমালোকে শুনিবা মন দিবা One day a potato was resting on a basket in the kitchen. He looked at the apple in the plate on the dining table near him. Look, I am much more important than you. Everyone wants me. The apple in the basket said angrily, You ugly fellow, don't even have a nose. Look at me, how beautiful I am. The potato replied, Don't be proud of your beauty. Remember, no one can ignore me. Everyone loves me.
I'm in almost all the dishes. The apple smiled. You joker, I feel sorry for you. People cut you into pieces, they roast you, they fry you, they boil you, and they eat you up. This is the end of you. The potato said, I too feel sorry for you. People don't even wait to boil or cut you. They eat up you straight away. Oh, must we quarrel? Let's be friends always. আকৌ একবাৰ One day, a potato was resting on a basket in the kitchen. Kitchen মানে পাকঘৰত এদিনাখন এটা খৰাহীত আলু এটা বহি আছিল, জিৰণি লৈ আছিল। He looked at the apple in the plate on the dining table near him. ওচৰতে থকা ডাইনিং টেবুলখনৰ এখন প্লেটত আপেল এটা বহি আছিল। আপেলটোলৈ চাই সি ক'লে, Look, I am much more important than you. Everyone wants me. চোৱা, মই কিমান দৰকাৰী। মই চবতে লাগে মোক। I am very important. মই বহুত দৰকাৰী বস্তু। Everyone wants me. সকলোৱে মোকেই বিচাৰে। The apple in the basket said angrily. বাস্কেটত থকা actually আপেলটো প্লেটত আছিল। ইয়াতে নেক্সট লাইনটোত বাস্কেট দিয়া আছে, কিন্তু the apple was in a plate. তো আপেলটোৱে কৈছে angrily, খঙেৰে কৈছে, You ugly fellow, you don't even have a nose. Look at me, how beautiful I am. তুমি লেতেৰা না দেখাত বেয়া আপসু কেনেকুৱা তোমাক দেখি you don't even have a nose তোমাৰ এটা নাকো নাই and look how beautiful I am চোৱা মই কিমান ধুনীয়া apple কেনেকুৱা color apple is red apple ৰঙা টিকটিকিয়া ৰঙা ধুনীয়া ন The potato replied, Don't be proud of your beauty. পটেটোৱে উত্তৰ দিছে তুমি ইমান নিজৰ ধুনীয়াটো লৈ ইমান গৌৰৱ নকৰিবা Remember, no one can ignore me. Everyone loves me. I am in almost all the dishes. যে মনত ৰাখিবা কোনেও মোক কিন্তু নোহোৱাকে নোৱাৰে সকলোৱে মোক বিচাৰে মই প্ৰায় সকলোবোৰ ইয়াতে এটা শব্দ আছে dishes মানে আমি যে আমাৰ ভাষাত আমি কওঁ আঞ্জা বুলি কওঁ বা আমি বেলেগ বেলেগ ধৰণৰ যিবোৰ বনাওঁ আমি আলু আমি সকলোতে ব্যৱহাৰ কৰোঁ তাকে কৈছে আলুটোৱে পটেটোৱে কৈছে যে মই মোটামুটি সকলোবোৰ ডিশতে থাকো কিন্তু তুমি তোমাৰ বিউটি লৈ ইমান প্ৰাউড কৰি লাভ নাই The apple smiled আপেলটোৱে কি কৰিলে হাঁহি দিলে You joker, I feel sorry for you. People cut you into pieces. They roast you, they fry you, they boil you, and they eat you up. That is the end of the you. আপেলে কৈছে যে পটেটোক কৈছে তোমাক মানুহে roast কৰে পুৰে ফ্ৰাই কৰে ভাজে বইল কৰে সিজায় আৰু কি কৰে ৰান্ধি বাঢ়ি খাই লৈ শেষ কৰে তেন তোমাৰ কাৰণে মোৰ বেয়াই লাগে আৰু আমি কি কৰো আলু আমি ফ্ৰাই কৰো বইল কৰো মানে আমি ভাজো সিজাও roast কৰো পুৰো এনেকুৱা আমি বিভিন্ন ধৰণে আলু খাওঁ এটোকে কৈছে ইয়াতে The potato said I too feel sorry for you. মোৰো তোমালৈ বেয়া লাগে People don't even wait to boil or cut you. মানুহেতো মোক কাটিবলৈ
সিজাবলৈ ৰখে ৰান্ধি বাঢ়িহে খায় কিন্তু they eat you up straight away কিন্তু তোমাক কি কাটিবলৈ ৰান্ধিবলৈও ৰখিবলৈ সময় নাই সিধা সিধি আনে আৰু straight away খাই পেলায় তেতিয়া দুইটাই কি কৰিলে must we quarrel আমাক কাজিয়া কৰি কিবা লাভ আছে জানো let's be friends always আমি কি কৰিম আজিৰ পৰা আমি আৰু friend গতিকে কি হৈ গল potato and apple becomes friends from that day সিহঁত দুটা কি হৈ গল friend হৈ গল এতিয়া এটা question আছে who were quarreling শব্দটোৰ অৰ্থ হল কাজিয়া কৰা কোনে কাজিয়া কৰিছিল who were quarreling the potato and the apple were quarreling potato আৰু apple কি কৰিছিল quarrel কৰি আছিল কাজিয়া কৰি আছিল who said to whom you ugly fellow তুমি দেখাত আপসু বুলি কোনে কৈছিল potato কৈছিল appleক নে apple কৈছিল potato the apple said to the potato potato to apple কৈছিল যে you ugly fellow তুমি দেখাত আপসু you don't even have a nose তোমাৰ এটা nose নাই next আমি শব্দ কেইটা পঢ়িলে তোমালোকে ভালদৰে বুজি পাবা ইয়াতে কেইটামান শব্দ আছে চোৱাচোন potato potato মানে আলু app আগতেও কৈছো মই দুটা আখৰ একেলগে থাকিলে আমি double p কওঁ apple apple মানে হল আপেল pumpkin pumpkin হল ৰঙালাও quarrel মানে হল কাজিয়া who were quarreling কোনে কাজিয়া কৰিছিল the potato and the apple potato আৰু apple কি কৰিছিল কাজিয়া কৰি আছিল beautiful মানে হল ধুনিয়া who was beautiful who think of as if she was beautiful কোনে ভাবিছিল যে মই বৰ ধুনিয়া the apple yes apple টোৱে ভাবিছিল যে she is very beautiful dishes এই dishes শব্দটোৰ দুটা অৰ্থ আছে তোমালোকে ভাত কিহত খোৱা থালত খোৱা এই থালক কিন্তু আমি কি কওঁ dish বুলি কওঁ এই থালখনৰ অৰ্থটো হল dish কিন্তু ইয়াতে থাল বুজোৱা নাই ইয়াতে বুজাইছে যে dishes মানে আঞ্জা বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ তোমালোকৰ মায়ে যেনেদৰে বনায় ভাজি বনায় মাছৰ তৰকাৰী বনায় তোমালোকৰ অন্যান্য শাক পাচলি তৰকাৰী এনেকুৱা যিবোৰ বনায় বেলেগ বেলেগ ধৰণৰ সেইবোৰক কয় dishes বুলি আৰু তোমালোকেও জানা যে আলু প্ৰায় সকলো ডিশতে আলু আমাৰ ইয়াতে ব্যৱহাৰ কৰে সেইকাৰণে আলুৱে কৈছে যে আলু মানে পটেটো কৈছে যে I am in almost every dishes মই মোটামুটি সকলোবোৰ ডিশতে মোক তোমালোকে পাবাই এতিয়া চোৱাচোন Q তোমালোকৰ 87 পেজ নম্বৰত Q word আৰু আছে তোমালোকৰ মই লাষ্ট দুটা যি কেইটা পাঠ পঢ়াইছো প্ৰায় দুটা পাঠতে এই Q টোত ওপৰত খুব গুৰুত্ব দিয়া হৈছে এই Q লেটাৰটো আমাৰ আছে মই কৈছো তোমালোকক আৰু ইয়াৰ সাউন্ডটো আমি ক টাইপেৰে আমি উলাও ক Q আৰু এই লেটাৰটো যে Q
এই যে মানুহবিলাক শাৰী পাতি থিয় হৈ আছে এই শাৰী পাতি থিয় হৈ থকাটোকো কয় কিউ বুলি এতিয়া আমি কিউ ইয়াতে কিউ বস্তুটো কিয় আনিছে তোমালোকে নিশ্চয় জানা আৰু এতিয়া আমাৰ সাম্প্ৰতিক এতিয়া তোমালোকে দেখি আছা যে বজাৰত গ'লে when we go to a shop কিবা দোকানলৈ গ'লে we have to stand in a queue আমি লাইন পাতি শাৰী পাতি থিয় হৈ থাকিব লাগে আৰু কি কৰিব লাগে তোমালোকে দেখিছা বহুতে যে এনেকে গোল গোল কিছুমান চিন দি দিছে 2 ফুট আঁতৰত আৰু মানুহবিলাকে এই গোল যিবোৰ চিহ্ন আছে এই গোল চিহ্নৰ ওপৰত থিয় হৈ শাৰী পাতি দোকানলৈ যাব লাগে এইটো নিয়ম তোমালোকে নিশ্চয় দেখিছা আৰু আমি এইবোৰ নিয়ম কৰি আছো সেইকাৰণে এতিয়া তোমালোকে এই কিউটো জনাটো খুবেই দৰকাৰী এতিয়া তোমালোকে ভাবাচোন বা জানা যদি কোৱাচোন যে কিউ আমি ক'ত শাৰী পাতো আমি ৰেলৱে টিকেট কাউণ্টাৰত বাছ টিকেট কাউণ্টাৰত বেংকত আমি এতিয়া শ্বপত বা আমি যেতিয়া চেকিং হয় আমাৰ কেতিয়াবা এয়াৰপৰ্টত তেতিয়া আমি এজনৰ পিছত এজন আমি শাৰী পাতি আমি গৈ থাকিব লাগে আগুৱাই আৰু সেইকাৰণে তোমালোকক এই শব্দটো দিছে আৰু তোমালোকে তোমালোকৰ কিতাপখনত দেখিবা যে ইয়াতে কিউটো মানুহবিলাকে দেয়াৰ ইন এ কিউ আৰু ক'ত আছে দেয়াৰ ইন আ ভেজিটেবল এণ্ড ফ্ৰুট শ্বপ ইহঁতে মোৰ ছবিখনত এই বস্তুটো নাই তেওঁলোকে বেলেগ ঠাইত শাৰী পাতিছে কিন্তু তোমালোকৰ কিতাপত দিয়া আছে they are in a queue in a vegetable and fruit shop তোমালোকে ইতিমধ্যে বহুতে সুপাৰ মাৰ্কেট বিলাক দেখিছা মল বিলাক দেখিছা তাতে যে কাউণ্টাৰত বিল বনাওতে শাৰী পাতিব লাগে কিউ কৰিব লাগে ইয়াতে তোমালোকৰ কিতাপত থকা পিকচাৰটোত সেইটোৱে বুজাইছে নেক্সট জোকাৰটো কিয় আনিছে আমি যে এপল এণ্ড পটেটো এণ্ড এপলত কি হৈছিল কোনে এই শব্দটো কৈছিল কোনে কৈছিল তোমালোকৰ মনত আছেনে বাৰু এপলে the apple smiled এপলে হাঁহি কৈছিল যে you joker কাক কৈছিল to the potato কৈছিল যে you joker I feel sorry for you তোমাৰ কাৰণে মোৰ বেয়াই লাগে মানুহে তোমাক কি কৰে cut into pieces টুকুৰা টুকুৰকৈ কাটে fry you roast you boil you আৰু তেনেদৰে কৈ কি কৰিছে জোকাৰ বুলি কৈছে তোমালোকে এই জোকাৰৰ ছবিটো তোমালোকে 88 নম্বৰ পেজত তোমালোকৰ আছে এইটো মই ইয়াতে যেনেদৰে দিছো তোমালোকৰ পাঠটো আছে তোমালোকে এই জইনবোৰ ডটবোৰ জইন কৰিবা যি যেনেদৰে ছবিটো দিয়া আছে এইটো ছবি অলপ বেলেগ তোমালোকে জইন কৰি ডটবোৰ ধুনীয়াকৈ কালাৰ কৰিবা ইয়াতে আৰু তোমালোকে নিশ্চয় আটাই জানা জোকাৰৰ এই নাকটোত কি কালাৰ দিয়া থাকে red color yes red color আৰু কাৰ red color এপলৰো red color yes আমি কালাৰ আগতে পঢ়িছো ফ্লাৱাৰৰ কালাৰ পঢ়িছো apple is red জোকাৰৰ নাকটো red বাকি তোমালোকে নিজৰ মন যেনেদৰে তোমালোকে ভাল লাগে তেনেদৰে কালাৰ কৰিবা now see the letter J capital J and small z and these are print letter print form এই দুটা আমি কিতাপত ছপা যিবোৰ আমাৰ কিতাপ আছে নিউজ পেপাৰ আমাৰ যিবোৰ ছপা আছে ছপাত এই capital J আৰু small z ব্যৱহাৰ হয় কিন্তু ইতিমধ্যে যোৱা ক্লাছত শিকাইছো যে আমি যেতিয়া লিখিম লিখোতে আমি কিন্তু কাৰ্সিভ J হে লিখিম কাৰ্সিভ J আৰু এই দুটা হল
ছপা জে. J for Joker. Now, let's read. তোমালোকে পঢ়ি যোৱা মোৰ লগে লগে. The Joker is in the jeep. He is wearing a jacket. তোমালোকে ছবিখনলৈও চাব পাৰা. ছবিখনত কি দেখিছা? Here is a picture of a joker. This is a picture of a joker. It has a red nose. Look at the nose. Naak to swa. It has a red nose. And the joker is in the jeep. Joker to kot bohi ase jeepot. He is wearing a jacket. Joker to ki pindhise eta jacket pindhise. Tumaluke jokerok সঁচাকৈ নেদেখিলেও তোমালোকে কেতিয়াবা টিভিত নিশ্চয় দেখিছা যে জোকাৰ বিলাকে হলৌ চোলা একদম ডিজাইন থকা বৰ ধুনীয়া ধুনীয়া চোলা পিন্ধে. ইয়াতে তোমালোকে মন কৰা মই তিনিটা শব্দত আন্ডাৰলাইন কৰি থৈ দিছো. পঢ়ি যোৱা. জে অ কে ই আৰ. জোকাৰ. জোকাৰ মানে হ'ল এই জোকাৰ. ক্লাউন বুলিও কয় সাৰ্কাছৰ. জে ডাবল ই পি. জিপ. জে এ চি কে ই টি. জেকেট. এতিয়া আমি এই তিনিটা শব্দত কি কমন দেখিছো বাৰু? তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে আমাৰ এই তিনিওটা শব্দৰে আৰম্ভণি হৈছে জেৰে. They are all J words. J for joker, J for jeep, J for jacket. The joker is in the jeep. He is wearing a jacket. তোমালোকৰ 88 নম্বৰ পেজৰ এক্টিভিটি 8ত এই শাৰীকেইটা আছে. তোমালোকৰ জীপখন কিতাপৰ জীপখন সঁচা জীপ, বৰ ধুনীয়া জীপ এখন আছে. তোমালোকে দেখিলে বুজি পাবা. জীপখনৰ ছবিটো দেখিলে যে ক'ত জীপ আছে, বাইদেৱে ক'ৰ পৰা পঢ়ুৱাইছে. The joker is in the jeep. He is wearing a jacket. Some more words begin with J. আমি কেইটামান শব্দ পালো. জোকাৰ, আমি পালো জীপ, আমি পালো জেকেট. এতিয়া আমি আকৌ চাম. Some more words begin with J. জেৰে আমাৰ আৰু কেইটামান শব্দ আমি চাওঁ আহাচোন. J-E-T, jet. Jet মানে এৰোপ্লেনৰে জেট প্লেন. J-U-G, jug. এইটো তোমালোকে জানা, বহুতবাৰ পাইছা. J for jug. J for jug আমি first আমি J for jug এ শিকো. J-U-I-C-E, juice. তোমালোকৰ মাজৰে হয়তো বহুতে মেংগো জুইচ বুলি কোৱা. জুইচ নহয়, আজিৰ পৰা শুদ্ধকৈ কবা জুচ. এইটো হ'ল কি জুচ? সুইট লাইম জুচ. গৰমৰ দিনত আমি কি খাওঁ? জুচ খাওঁ, চৰবত খাওঁ, ফলৰ ৰস খাওঁ. আৰু এয়া হ'ল সেই জুচটো হ'ল জেৰে যায়. চোৱা, জেটতো ৰেড কালাৰত আছে জেট. জে, জাগত জে. আকৌ জুচতো ৰেড কালাৰেৰে দিয়া আছে. এগেইন জেকেট. জেকেটটো আমি আগতে পালো. The joker was wearing a jacket. This is also a jacket. কিন্তু আমি জেকেট গৰমৰ দিনত পিন্ধো জানো? এনেকুৱা গৰমত ইমান গৰম লাগিছে এতিয়া আৰু জেকেট পিন্ধি আমি ওলাই নাযাওঁ. We wear jacket in winter. ইতিমধ্যে আমি যোৱা পাঠত আমি যেতিয়া ঠাণ্ডাৰ দিনৰ উইন্টাৰৰ আমি ক্লথছ কি পিন্ধো আমি আলোচনা কৰিছিলো. তোমালোকৰ নিশ্চয় মনত আছে. তাতে এই জেকেটটো আছে যে জেকেটটো আমি উইন্টাৰ সিজনত পিন্ধো.
এতিয়া আমি পটেটো আৰু এপেলৰ যিখিনি আমি ষ্টৰী পঢ়িলো তাৰ ভিতৰত আমি এতিয়া কি কৰিম ভেজিটেবলছ তোমালোকলৈ কিছুমান ভেজিটেবলছ চিনাকি কৰিবলৈ মই লৈ আহিছো তোমালোকৰ পাঠ্যপুথিৰ 89 নম্বৰ পেজত তোমালোকে পেজ নম্বৰ 89 টো চোৱা 8 10 9 89 যিটো আছে তাতে তোমালোকৰ কিছুমান ভেজিটেবলছ এণ্ড কিছুমান ফ্ৰুটছৰ ছবি আৰু নাম দিয়া আছে আমি ভেজিটেবলছেৰে আৰম্ভণি কৰিছো প্ৰথমতে তোমালোকে ছবিখনলৈ চোৱা তোমালোকে ইয়াৰে প্ৰায় সৰহখিনি শাক-পাচলিয়ে তোমালোকে দেখিছা আৰু নিজৰ যি ভাষা তোমালোকৰ নিজা ভাষাত তোমালোকে সেইবোৰ ক'ব জানা তোমালোকে চিনি পোৱা মায়ে বনালে জানা বজাৰৰ পৰা আনিলেও জানা আৰু বাৰীত খেতিত হলেও তোমালোকে চিনি পোৱা যে কিছুমান ইয়াতে আছে বিলাহী বুলি ক'ব পাৰা তোমালোকে ভেন্দি বুলি ক'ব জানা ফুলকবি বন্ধাকবি তোমালোকে এইবোৰ ক'ব জানা কিন্তু আজি আমি কি কৰিম তোমালোকে নিজৰ ভাষাত জনাৰ লগতে আমি ইংৰাজীতেও এই শব্দবোৰ দুই এটা শাক-পাচলি আমি চাম ছবি আৰু নামবোৰ শিকিম মই তোমালোকক পিছৰ পাঠত নেক্সট ক্লাছত মই কিন্তু তোমালোকক এইবোৰৰ প্ৰশ্ন সুধিম তোমালোকে ভালদৰে মনত কৰি যাবা আৰু লগতে মই যিকেইটা ছবি দিছো তোমালোকক সেই ছবিকেইটা তোমালোকৰ পাঠতো আছে দুইটা ছবিয়ে চাবা শব্দবোৰ তোমালোকে পাৰা যদি লিখি লোৱা অসমীয়াবোৰ ইংৰাজীত পাঠত দিয়াই আছে Now see This is a picture of a pumpkin এইটো কিহৰ ছবি ছবি চাই বুজিয়ে পাইছা This is a pumpkin P-U-M-P-K-I-N pumpkin pumpkin মানে হল ৰঙালাও pumpkin ৰঙালাও Next এইটো কিহৰ ছবি ছবি চাই বুজিয়ে পাইছা তোমালোকে গোটা এইটো বন্ধাকবি আৰু এইটো এটুকুৰা কাটি থোৱা আছে পঢ়াচোন C-A-B-B-A-G-E cabbage 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 মানে হল বন্ধাকবি আকৌ পঢ়া C-A-B-B-A-G-E cabbage বন্ধাকবি Next আহিল brinjal brinjal বেঙেনা বেঙেনাৰ নটাকাৰে নাটো তলফালে নামি আহিল ইয়াতে হ'ব লাগিছিল একেলগে বেঙেনা brinjal বেঙেনা বেঙেনা কিন্তু egg plant বুলিও কয় ইংৰাজীত বেঙেনা brinjal বুলিও কয় egg plant বুলিও কয় Next peas মটৰ মাহ কি ধুনীয়া ভিতৰৰ গুটিবোৰ মটৰ মাহৰ আৰু বানানটো বৰ সহজ P-E-A-S peas আৰু মটৰ মাহ এইটো মটৰ মাহ গ'ল নেক্সট আহিব আমাৰ এইটো তোমালোকে চিনি পাইছা চাগে গাজৰ C-A-R-R-O-T carrot carrot মানে হল গাজৰ গাজৰৰ পিছত আমি কি কৰিম নেক্সট আহিলো আমি চিনি পাইছা চাগে আটাই আলু যেনেকুৱা পটেটো যেনেকুৱা দৰকাৰী প্ৰায় সকলো ডিশতে লাগে অনিয়নো কিন্তু বৰ দৰকাৰী পিয়াজ বৰ দৰকাৰী O-N-I-O-N onion onion মানে হল পিয়াজ Next this is a potato এইটো এটা আলু P-O-T-A-T-O potato আলু এইটো হল কাটি থোৱা দুটা গোটা আৰু কাটি থোৱা কেইটুকুৰামান আছে তোমালোকে নিশ্চয় ছবি চিনি পাইছা তিয়হ Yes আৰু চোৱা
cucumber 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 মানে হল তিয়হ next বিলাহী টমেটো ইয়াতে গোটা এটা আছে আৰু এটুকুৰা কাটি থোৱা আছে TOMATO টমেটো টমেটো পটেটো এই দুটা একে একে নিচিনা আৰু বানান দুটা এটা মুখস্থ কৰিলে এটা সহজে হৈ যায় টমেটো পটেটো এটো টমেটো টমেটো মানে বিলাহী এইটো ছবি চোৱা নিশ্চয় চিনি পাইছা গোৰ্ড পানীলাও এতিয়া তোমালোকৰ পাঠত এইটো গোৰ্ড বুলি আছে কিন্তু কি হয় এইটো এই পানীলাওটোক কিন্তু বটল গোৰ্ড বুলি কয় আসলতে কিতাপত গোৰ্ড বুলিয়ে দিছে তোমালোকক সহজ কৰি দিছে কিন্তু আমি গোৰ্ড বহুত বেলেগ বেলেগ গোৰ্ড আছে এইটো হল বটল গোৰ্ড নেক্সট আমি জাম ফ্ৰুটছলৈ যোৱাৰ আগতে আমি কি কৰিম এবাৰ যিখিনি আমাৰ শাক পাচলি আছে আৰু একবাৰ চাই লৈছো আৰু এবাৰ তোমালোকক ৰিপিট কৰি দিম মই আমি কোৰ পৰা আৰম্ভ কৰিছিলো পামকিন এবাৰ তোমালোকে কৈ যোৱা পামকিন ৰঙালাও ক্যাবেজ বন্ধাকবি ব্ৰিঞ্জল বেঙেনা peas মটৰমাহ carrot গাজৰ onion পিয়াজ potato আলু cucumber তিয়হ tomato বিলাহী gourd পানীলাও এতিয়া আমি আহিছো ফ্ৰুটছলৈ আমি ইতিমধ্যে বজাৰত দেখিছিলো তেনেদৰে ফ্ৰুট বিক্ৰী কৰিছিল ফল তোমালোকে ছবিখনলৈও চোৱা আৰু লগতে আমি বহলভাৱে আমি এটা এটা কৈ আমি পিকচাৰ চাই যাম আৰু কৈ যাম look this is a coconut এটা কোকোনাট আছে কাটি থোৱা বাকিবোৰ থোপ হৈ আছে কোকোনাট মানে নাৰিকল COCONUT coconut this is a banana 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 ইয়াতে তোমালোকে মন কৰা কোকোনাটত আছে COCO একেখিনিকে ৰিপিট কৰিছে COCONUT কোকোনাট মনত ৰাখিবলৈ খুবেই সহজ ইয়াতে আছে বানানা BANANA একেখিনিকে ৰিপিট কৰা আছে নেক্সট আহিল বানানা কল নেক্সট আহিল আমাৰ লিচি এই বস্তুটো এতিয়া আমাৰ বজাৰত ওলাইছে আৰু যাৰ ঘৰত আছে তোমাকে বাদুলিয়ে লিচি খাব আহে নহয় বৰ ধুনীয়া ফলটো টেষ্টি জুচি LYCHEE লিচি লিচি আমি লিচু বুলি কওঁ লিচি নেক্সট আহিল মধুৰিআম গুৱাভা very tasty fruit or tasty fruit আৰু ভিতৰত কি আছে soft flesh inside ভিতৰত বৰ কোমল মঙহ থাকে মধুৰিআমৰ কেঁচা হলে টান হৈ থাকে পকিলে সোৱাদ লাগে গুৱাভা GUAVA গুৱাভা মধুৰিআম গুৱাভা মানে মধুৰিআম নেক্সট আহিল আমাৰ G for grapes এইটো আমি আগতে বহুত পাইছো G for grapes ছবিখনলৈ চোৱা গমে বুজিয়ে পাইছা শব্দবোৰ পঢ়া GRAPES 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 মানে হল আঙ্গুৰ now this is papaya to এডাল পাপায়াৰ গছে আছে গছত লাগি আছে আৰু তলত এইখিনি কাটি থোৱা আছে PAPAYA পাপায়া পাপায়া মানে অমিতা অতে অমিতা পঢ়িছা তোমালোকে জানা অমিতাটো তোমালোকে
আটায়ে নিশ্চয় আশা কৰো লিখিব পৰা হৈছে শব্দটো মধ্যস্থইকাৰে মি দন্ত্য তকাৰে তা অমিতা এতিয়া ইংৰাজীটো PAPAYA যেনেদৰে CO কোকোনাটত দুবাৰ আছিল বানানাত NA দুবাৰ আছিল ইয়াতেও PAPA দুবাৰ আছে পাপায়া এইটো চোৱা জেক ফ্ৰুট কঁঠাল এতিয়া খুব ওলাইছে এতিয়া বতৰ আম কঁঠালৰ বতৰ JACK জেক FRUIT ফ্ৰুট জেক ফ্ৰুট মানে হ'ল কঁঠাল লটো তললৈ নামি আহিছে ইয়াতে একেলগে লটো থৰ লগতে লিখিব লাগিব এইটো জলফাই অলিভ জলফাই আমি আগতে লায়ন এণ্ড দ্য মাউচৰ ষ্টৰিটোৰ পৰা আমি জলফাইটো চিনি পাইছো আগতে আলোচনা কৰিছো আমি দিছ ইজ আন অৰেঞ্জ এইটো এটা কমলাৰ ছবিটোত কাটি থোৱাও আছে কমলা এতিয়া ওলাইছে জানো বজাৰত নো কমলা গৰমৰ দিনত নোলায় ঠাণ্ডাৰ দিনতহে কমলা ওলায় আমি কমলাটো পঢ়ি দিছো বাৰু ORANGE অৰেঞ্জ মানে হ'ল কমলা and this is a mango এইটো আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ফল mango 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 মানে হ'ল আম আমক কি কয় mango আমি জানোৱে ইতিমধ্যে আমি বহুত ম্যাঙ্গো খালোৱে ন বতৰত এতিয়া তোমালোকক মই গুটে আজি আমি আৰু ইয়াৰ পিছত ফলৰ বিষয়ে আলোচনা আমি নকৰো আমি বেলেগ আগবাঢ়িম পিছত আমি কৰিম আৰু অহাকালি আজি আমি ফ্ৰুট চাৰ্ট এখন মই ছবি দেখুৱাইছো তোমালোকক ইয়াতে আমি যিখিনি ফ্ৰুটছ আমি আলোচনা কৰিলো সেই ফ্ৰুটছ খিনিৰ উপৰিও ইয়াতে কিছুমান বেলেগ ধৰণৰ ফ্ৰুটছৰ ছবি আছে তোমালোকে চোৱা ইয়াতে এপল অৰেঞ্জ গ্ৰেপছ বানানা পাইনএপল মেংগো পমিগ্ৰেনেট পাপায়া ৱাটাৰমেলন জেকফ্ৰুট গুয়াভা কাষ্টাৰ্ড এপল strawberry, cherry, এনেকুৱা pear, এনেকুৱা বিভিন্ন ধৰণৰ আছে যেনে তোমালোকৰ বস্তু এটা চিকু এই চিকু আমাৰ ইয়াতে নাপায় তোমালোকে দেখা নোপোৱা এইটো নাজানা বা এই পিচ এইবোৰ আমাৰ ইয়াৰে ফল নহয় সেইকাৰণে মই তোমালোকক বহলাই এইবোৰ দিয়া নাই তোমালোকে যিবোৰ চিনি পোৱা এপল অৰেঞ্জ grapes, banana, pineapple, mango, pomegranate মানে ডালিম, papaya, again watermelon, এইবোৰ তোমালোকে চিনি পোৱা। এতিয়া আমি এটা rhymes পঢ়ো, মোৰ লগত গোৱা। Apple, grapes, banana, mango, orange, guava, Apple, grapes, banana, mango, orange, guava. All of them are fruits so sweet. Wash them before you eat. All of them are fruits so sweet. Wash them before you eat. তোমালোকৰ এই পদ্যটো তোমালোকৰ পাঠৰ 90 পেজ নম্বৰত আছে এই কবিত পদ্যটো তোমালোকে গাবা আৰু ইয়াতে থকা শব্দবোৰ তোমালোকৰ বেলেগ ফলৰ নামবোৰ ইয়াতে আছে আকৌ এবাৰ গোৱা let's recite apple grapes banana mango orange guava all of them are fruits so sweet wash them before you eat wash them before you eat খোৱাৰ আগতে আমি কি কৰিব লাগে ধুই খাব লাগে নহয় জানো আৰু ইয়াতে কৈছে যে all of them are very sweet মানে মিঠা ইয়াতে
মিঠা ফলৰ কথা কৈছে কি কৈছে এপল গ্ৰেপছ বানানা ম্যাঙ্গো অৰেঞ্জ গুয়াভা অৰেঞ্জ মিঠাও হয় টেঙাও হয় এতিয়া আমি এই শব্দবোৰ আমি কম আৰু লগতে এটা নতুন বস্তু শিকিম সেইটো হল আমি ক্লেপ কৰিম তোমালোকক ইয়াতে অলপ অসুবিধা হয় বিদ্যালয়ৰ শ্ৰেণী কথা যেতিয়া আমি কৰিম তেতিয়া আমি কি কৰো হাতেৰে আমি কৰি দেখুৱাও প্ৰতিটো শব্দ আমি ভাঙি ভাঙি ক্লেপ কৰিম মন কৰিবা তাৰ পিছত আকৌ এবাৰ আমি কৰিম potato pumpkin papaya peas মই কৰবাত দুবাৰ মাৰিছো কৰবাত তিনিবাৰ মাৰিছো কৰবাত এবাৰেই মাৰিছো apple banana mango tomato cabbage carrot cucumber olive orange onion gourd guava grapes এইবোৰ বিদ্যালয়ৰ শ্ৰেণী কথাত আমি যেতিয়া কৰিম তেতিয়া খুবে আনন্দদায়ক হয় শব্দবোৰ আমি ভাঙি ভাঙি কৰিব লাগে এনেকুৱা নহয় যে আমাৰ শব্দটো বহুত ডাঙৰ আছে আমি বহুতবাৰ ভাঙিম সেইটো নহয় এইবোৰ তোমালোকে ছাত্ৰ ছাত্ৰীয়ে ইমান বুজি নাপাবা গতিকে মই তোমালোকক জাস্ট তোমালোকক এনজয় কৰিবৰ কাৰণে কৈছো যে তোমালোকে ঘৰত কৰি চাবাচোন আজি পটেটোটোৱে কৰিবা আমি কাইলৈ আকৌ এবাৰ লাগিলে ৰিপিট কৰিম পটেটো তিনিবাৰ ভাঙিছো pumpkin দুবাৰ ভাঙিছো papaya তিনিবাৰ ভাঙিছো peas apple দুবাৰ ভাঙিছো banana তিনিবাৰ ভাঙিছো mango দুবাৰ tomato তিনিবাৰ cabbage মস্ত ডাঙৰ এটা word কিন্তু আমি দুবাৰেই কৰিছো carrot দুবাৰ cucumber তিনিবাৰ কৰিছো olive দুবাৰ orange দুবাৰ onion তিনিবাৰ gourd এবাৰে কৰিছো guava তিনিবাৰ grapes এবাৰে কৰিছো আশা কৰো তোমালোকে এনজয় কৰিছা আৰু তোমালোকৰ পাঠত আছে এই শব্দকেইটা এক্টিভিটি নাম্বাৰ 15ত তোমালোকে আছে let's clap while saying these words তোমালোকে ক্লেপ কৰিবা ঘৰত কৰি চাবা আৰু কাইলৈ আমি পুনৰ কিছুমান নতুন বস্তু লৈ আহিম তোমালোকে আশা কৰো আজি ফলৰ নাম পাচলিৰ নাম এইবোৰ তোমালোকে কিছুমান দেখিলা এই ফলৰ নামৰ লগতে তোমালোকক মই ছবি দেখুৱাইছো তোমালোকে আজি এই যিমানখিনিলৈকে হৈছে পেজ নম্বৰ 90 লৈকে তোমালোকে ঘৰত আজি পঢ়িবা আৰু চাবা ছবিবোৰ চাবা শব্দবোৰ পঢ়িবলৈ যত্ন কৰিবা ক্লেপ কৰিবা ক্লেপ কৰি ভাঙিবা মই যেনেদৰে ভাঙি দিছো এনেদৰে ভাঙিবা আৰু কাইলৈ আমি আৰু কিছুমান নতুন বস্তু লৈ আহিম তোমালোকৰ লগত আমি আলোচনা কৰিম আৰু আশা কৰো তোমালোক আটাই ভালেৰে থাকিবা আজিলৈ ইমানতে সামৰিলো থেংক ইউ